নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ 14 জুলাই অৰ্থাৎ কাইলৈ পদত্যাগ কৰিব বিজেপি বিধায়ক শিলাদিত্যদেৱে শিলাদিত্যদেৱে নিজেই ঘোষণা কৰিছে আৰু তাৰ পাছত চৰ্চা চলিছে যে সঁচাকৈ পদত্যাগ কৰিবনে বিধায়ক শিলাদিত্যদেৱে হততে বিতৰ্কৰ মাজত থকা বা হততে চৰ্চাত থকা এইগৰাকী বিজেপি বিধায়ক শিলাদিত্যদেৱ বিগত সময়ছোৱাত আমি দেখা পাইছিলোঁ যে হিন্দু বাংলাদেশীৰ সমৰ্থনত উগ্ৰ মন্তব্য প্ৰকাশ কৰি আহিছিল আৰু আজি সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে কিয় হঠাৎ কি হ'ল বিধায়ক শিলাদিত্যদেৱৰ বিধায়কগৰাকীয়ে নিজে পদত্যাগ কৰাৰ কথাই ঘোষণা কৰা নাই লগতে বিজেপিৰ আভ্যন্তৰৰ কেতবোৰ বিস্ফোৰণ ঘটাইছে আৰু এই সম্পৰ্কে এই বিস্ফোৰণ সম্পৰ্কে এই অভিযোগ সম্পৰ্কে কিন্তু বিজেপিৰ ৰাজ্যিক নেতৃত্ব এতিয়াও নীৰৱ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই বিধায়ক শিলাদিত্যদেৱে এই ধৰণেও কৈছে যে মোক হত্যা কৰা হ'ব 10 মাহ বা এবছৰৰ ভিতৰত তাৰ পূৰ্বে মই আত্মহত্যা কৰাই ভাল অৰ্থাৎ ৰাজনৈতিকভাৱে হত্যা কৰাৰ প্ৰসংগ উত্থাপন কৰিছে লগতে এই কথাটো উত্থাপন কৰিছে যে বিজেপিৰ আভ্যন্তৰত এতিয়া সাংঘাতিক ধৰণৰ গ্ৰুপিজিম চলি আছে আৰু ইয়াৰ উত্তৰ কিন্তু এই পৰ্যন্ত এই গুৰুতৰ অভিযোগৰ পাছতো কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৰাজ্যিক বিজেপিয়ে ইয়াৰ আঁৰত কি থাকিব পাৰে সঁচাকৈয়ে বিধায়ক শিলাদিত্যদেৱে অভিযোগ উত্থাপন কৰা ধৰণে বিজেপিৰ আভ্যন্তৰত এই ধৰণৰ ঘটনাসমূহ ঘটি গৈছে নেকি শিলাদিত্যদেৱে এই কথাটোও কৈছে যে এতিয়া আৰু আগৰ বিজেপি হৈ থকা নাই সঁচাকৈয়ে বিজেপি সলনি হ'ল নেকি যদি হৈছে কি ধৰণে সলনি হৈছে আজি বিধায়কগৰাকীৰ পক্ষত কোন কোন আছে পুনৰবাৰ কৈছোঁ যি সময়ত হততে বিজেপিৰ হৈ মন্তব্য কৰা আৰু কাৰ আন্দোলনৰ সময়ত কাৰ বিৰোধী আন্দোলনৰ সময়ত চিএক সম্পূৰ্ণৰূপে সমৰ্থন কৰি উগ্ৰ মন্তব্য দিয়া বিধায়ক শিলাদিত্যদেৱ এতিয়া অকলশৰীয়া নেকি কিয় এলাগি হ'ল বিধায়ক শিলাদিত্যদেৱ আজি বিধায়ক শিলাদিত্যদেৱ আনকাট আমি সেই সম্পৰ্কে জনাম প্ৰতিটো অভিযোগ সম্পৰ্কে আলোচনা কৰিম আৰু ইয়াক লৈ বিজেপিৰ ৰাজ্যিক নেতৃত্বই কিয় মাত মতা নাই সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হ'ব আজি আমাৰ আলোচনাৰ মাজত উপস্থিত থাকিব আলোচনাৰ মাজত আমাৰ মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগড় ডাঙৰীয়া আমি স্বাগতম জনাইছোঁ ৰাজগড় ডাঙৰীয়াক আৰু লগতে বিজেপিৰ প্ৰাক্তন সাংসদ লগতে বিজেপিৰ পৰা পদত্যাগ কৰিছে আৰ পি শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব আৰ পি শৰ্মা ডাঙৰীয়াকো স্বাগতম জনাম এগৰাকী প্ৰাক্তন বিজেপি নেতা প্ৰদ্যুৎ বৰা আপোনালোকে চিনি পায় প্ৰদ্যুৎ বৰা এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে প্ৰদ্যুৎ বৰা আপোনাকো স্বাগতম জনাইছোঁ লগতে আমাৰ লগত উপস্থিত থাকিব আন এগৰাকী বিধায়ক লামডিঙৰ বিধায়ক বিজেপি বিধায়ক শিবু মিশ্ৰাকো আমি স্বাগতম জনাম মই আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে প্ৰথমে আমি চাই লওঁ আহক বিধায়ক শিলাদিত্যদেৱে কি অভিযোগ উত্থাপন কৰিছিল কিয় কিছু অংশ চাই লওঁ তাৰ পাছত আমি কথা পাতিম আজি বিজেপিৰ জন্ম যদি 40 বছৰ হৈছে 30 বছৰ মই বিজেপি দেখি আহিছোঁ মানে 10টা বছৰ মই পোৱা নাই আৰু এই সিচুৱেশ্যনত আজি দেখা যায় কি যে আমাৰ কোনো ভ্যালু নাই নো ভ্যালু আমি লবি কৰা নাই যে মন্ত্ৰিত্ব পাব লাগে বুলি আজি 4 বছৰ 4.5 বছৰ হৈ গ'ল কোনোবা ক'ব পাৰিব নেকি যে মিডিয়া মাতি পেলাই কিবা ষড়যন্ত্ৰ কৰিছোঁ যে মন্ত্ৰী বনাব লাগে বুলি বা কিবা ডেলিগেশ্যন লৈ পেলাই মই CM তাত গৈছোঁ নেকি যে মোক মন্ত্ৰী বনাব লাগে বুলি মই দিল্লীত 17 বছৰ কাম কৰি আহিছোঁ মিনিষ্ট্ৰীত কাম কৰিছোঁ আমাৰ এক্সপিৰিয়েঞ্চ আছে কিন্তু আমিতো লবি কৰা নাই আমাক মন্ত্ৰিত্ব দিব লাগে বুলি কোনোবা ক'ব পাৰিব নেকি যে হোজাইৰ পৰা মই গাড়ীতে বাছে মানুহ লৈ গৈছোঁ যে মোক মানে কিবা পদবী দিব লাগিব বুলি কেতিয়াও কৰা নাই কাৰণ আমাক শিক্ষা দিয়া নাই তেনেকুৱা শিক্ষা দিয়া নাই কিন্তু আজি মই যেটা দেখি আছোঁ যে হয়তো এনেকুৱা এটা পৰিৱেশ হৈ আছে যে 10 মাহ 1 বছৰৰ ভিতৰত আমাক হয়তো হত্যা কৰি পেলাব তো মই দেখিলোঁ হত্যা হোৱাৰ আগতে যদি মই আঁতৰি যাওঁ সেইটো বেছি ভাল হ'ব কমচে কম নিজৰ মান ইজ্জতটো থাকিব এইটো এটা ক্ৰিকেট খেলৰ নিচিনা যেতিয়ালৈকে আপুনি ভালকে খেলিব পাৰে আপুনি টিমত থাকিব লাগে আৰু যেতিয়া মনত এনেকুৱা আহিব যে আপুনি হয়তো খালি দৰমহাটো ল'ব কাৰণে মানে প্লেয়াৰ হৈ আছে কিন্তু আপুনি খেলিলে হয়তো দেশৰ ক্ষতি হ'ব তেনে আঁতৰি যোৱাটো ভাল তেনেকৈ মোৰো লাগিছে যে মই থাকিলে হয়তো দলৰ ক্ষতি হ'ব ৰাইজৰ কিবা ক্ষতি হ'ব পাৰে তাতকৈ আঁতৰি যোৱাটো ভাল 10 মাহ আছে আৰু MLA শ্বিপটো ৰাইজৰ আশীৰ্বাদত বিধায়ক হৈছোঁ 10 মাহ মই সেৱা কৰি যাম কিন্তু এইটো নাভাবিব যে মই মানে ৰাইজৰ কাম পৰা আঁতৰি যাম আৰু এইটোও নাভাবিব যে কালি মই কিবা দলত যোগদান কৰিম মই কোনো দলতো যোগদান নকৰোঁ এইটো স্পষ্ট কৰি দিছোঁ মই কংগ্ৰেছতো যোগদান নকৰোঁ AIUDFতো যোগদান নকৰোঁ কোনো দলত যোগদান নকৰোঁ কিন্তু হয় ৰাইজৰ কাম কৰি যাম আৰু যেটো আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈ গান লিখি গৈছিলে যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলৰে মই অকলে খোজ দিম অকলে যুঁজ দিম অকলে ৰাইজৰ কাম কৰি যাম যিমানখিনি পাৰোঁ আৰু তাৰ কাৰণে মই
ভাবোঁ যে কোনো দলৰ তেনেকুৱা প্ৰয়োজন নাই। মই 14 জুলাই বুলি ভাবিছোঁ যে 14 জুলাই মোৰ যিসকল ৱেল উইচাৰ্ছ আছে, কৰ্মী আছে, তেওঁলোকৰ লগতো আলোচনা কৰিম, অলপতো সময় লাগে। আৰু আলোচনাৰ পিছত মই ৰিজাইন বুলি নকওঁ, মই ৰিটায়াৰমেণ্ট বুলি কৈ আছোঁ যে মই ৰিটায়াৰমেণ্ট ল'ম ভাৰতীয় জনতা পাৰ্টিৰ পৰা। 14 তাৰিখটো কিয় বাছি ল'লে আপুনি? কাৰণ মোৰ জন্ম যেতিয়া হৈছিল কোনো টাইম ফিক্স নাছিলে, সেইকাৰণে মোৰ মৃত্যুৰো কোনো টাইম ফিক্স নাই। সেইকাৰণে মই এৰা ধৰা এইবিলাক কোনো টাইম ফিক্স নাই। মনত আহি গ'ল 14 তাৰিখ বুলি কৈ দিলোঁ। কিবা আপুনি লিখিতভাৱে কিবা জনাইছে নেকি? মই অলৰেডি সভাপতি মহোদয়ক বহুতবাৰ ফোন কৰিছোঁ। কমচে কম লাষ্ট প্ৰায় 5-6 দিন ধৰি পেলাই লাগাতাৰভাৱে আমাৰ সভাপতিক ফোন কৰিছোঁ, তেওঁ ফোন উঠোৱা নাই। যোৱাকালি ৰাতি এবাৰ ফোন উঠাই পেলাই ক'লে যে শিলা মই তোমাক পিছত ফোন কৰি আছোঁ। আজিলৈকে এতিয়ালৈকে ফোন অহা নাই। তো মই তেওঁক হোৱাটছআপৰ মাধ্যমত জনাই দিছোঁ যে দাদা মই পাৰ্টিৰ পৰা ৰিটায়াৰমেণ্ট লৈ আছোঁ 14 তাৰিখে। তাৰপাছতে তেওঁ কোনো আপোনাক ৰিপ্লাই দিয়া নাই? এতিয়ালৈকে কোনো ৰিপ্লাই অহা নাই। ছাৰ কিহৰ কাৰণে আপুনি ৰিটায়াৰমেণ্ট ল'ব লগা হৈছে? এতিয়া পাৰ্টি বহুত ডাঙৰ হৈ গ'ল, বহুত মানুহ আছে আৰু নতুন প্ৰজন্মৰ মানুহ আহি আছে, তেওঁলোককো সুযোগ পাব লাগে। আমিতো 30 বছৰ কৰি গ'লোঁ। 30 বছৰ কৰাৰ পিছতে এতিয়া আমিওতো জাগা বনাই দিব লাগে নহয়, বাকী মানুহবিলাক আমাৰ য়াং জেনেৰেশ্যনটো আহিব লাগিব। কাৰণ নীতি আদৰ্শ ভংগ হ'লে পাৰ্টিখন জীয়াই নাথাকে। আমাৰ বিজেপি হৈছে পাৰ্টি উইথ এ ডিফাৰেঞ্চ। আমি কংগ্ৰেছৰ নিচিনা নহয়, AIUDFৰ নিচিনা নহয়, মুছলিম লীগৰ নিচিনা নহয়, পাৰ্টি উইথ এ ডিফাৰেঞ্চ, দেশৰ সেৱাৰ কাৰণে। কিন্তু তাৰপিছত যদি আমি আঁতৰি যাওঁ, নীতি আদৰ্শৰ পৰা যদি আমি আঁতৰি যাওঁ, তেতিয়া মই ভাবোঁ যে 30 বছৰ বিজেপি কৰি পেলাই মই আৰু এইখিনি যোগদান দিব নোৱাৰোঁ। মই মোৰ ৰাজনীতিখন আগবঢ়াই ল'ব নোৱাৰোঁ। আৰু এয়া আছিলে বিধায়ক শিলাদিত্যদেৱৰ বিস্ফোৰণৰ প্ৰথমটো অংশ আমি দেখুৱাইছোঁ। কেইবাটাও পাৰ্ট আছে, কি কথা কৈছিল, প্ৰতিটো কথাৰে হিচাপ আচলতে কি ধৰণে লোৱা যাব সেই সম্পৰ্কে চৰ্চা চলিব। মই প্ৰথম অংশটো যিহেতু আমি উত্থাপন কৰিছোঁ, কথা পাতিছোঁ, মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বিধায়ক শিলাদিত্যদেৱ, আমি কেতবোৰ প্ৰসংগ উত্থাপিত হৈছে, কেতবোৰ অভিযোগ কৰিছে, সেই অভিযোগ সম্পৰ্কেও আমি আহিম। কিন্তু প্ৰথমতেই প্ৰশ্নটো এইটো উত্থাপিত হয় যে বিধায়ক শিলাদিত্যদেৱ কিয়? কাৰণ বিগত সময়ছোৱাত আমি দেখা পাইছিলোঁ কেতবোৰ যদি বিস্ফোৰক মন্তব্য ঘটাইছিল বিজেপিৰ পৰা, উগ্ৰ হিন্দুত্ববাদৰ ফালৰ পৰা, আৰু কাৰ উগ্ৰ সমৰ্থক হিচাপে সেইগৰাকী আছিল কিন্তু বিধায়ক শিলাদিত্যদেৱ। আমি জানো যে RSSৰ সৈতেও ঘনিষ্ঠ শিলাদিত্যদেৱ, কিন্তু তাৰ পাছতো শিলাদিত্যদেৱেই কিয় এই ষড়যন্ত্ৰৰ বলি হোৱা বুলি আজি মুকলিকৈ ক'বলগীয়া হৈছে? আচলতে শিলাদিত্যদেৱ তেনেকুৱা কোনো ষড়যন্ত্ৰৰ বলি হোৱা বুলি মোৰ মনে নধৰে। তেওঁক আচলতে অলপ একাষৰীয়া কৰা হৈছে আৰু দীৰ্ঘদিন ধৰি তেওঁ একাষৰীয়া হৈ আছে। মন্ত্ৰিত্ব বা আন কোনো তেওঁ বাৰ্থ তেওঁ পোৱা নাই। হয়, শিলাদিত্যদেৱ নিঃসন্দেহে বিজেপিৰ এগৰাকী পুৰণা নেতা, পুৰণা কৰ্মী, কোনো সন্দেহ নাই। হয়, কিন্তু শিলাদিত্যদেৱে আপুনি মই ভবাৰ দৰে তেওঁ এই যে ৰিটায়াৰমেণ্ট শব্দটো ব্যৱহাৰ কৰিছে, তেওঁ অৱসৰ ল'ব, সেইটোও সিমান সঁচা নহয়। এইটো আচলতে ৰাজেন গোহাঁই ডাঙৰীয়াই নগাঁৱত যেতিয়া টিকেট বিচৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে, সেই তাৰ পিছৰ পৰাই আচলতে ৰাজেন গোহাঁই ডাঙৰীয়াই কিছুমান মানুহ লগত ল'বলৈ চেষ্টা কৰিছে। আৰু নগাঁৱত যোৱা লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ যিটো পিপুল জয়, এইটোৱে আচলতে নগাঁও বিজেপিক অলপ ক্ষতি কৰিছে আৰু নগাঁও বিজেপি অলপ শংকিত। তেনেকুৱা অৱস্থাত আচলতে ৰাজেন গোহাঁই ডাঙৰীয়াই নিজৰ স্থিতিটো শক্তিশালী কৰিবৰ কাৰণে তেওঁ তাৎক্ষণিকভাৱে শিলাদিত্যদেৱক বিচাৰি পাইছে। আৰু এইটো আপুনি ইয়াৰ অনুৰণন আচলতে বৰাক উপত্যকাটো পাব। বৰাক উপত্যকাটো কোনোবাই এনেধৰণৰ কথাবিলাক চিন্তা কৰি আছে, কিন্তু কোনে প্ৰথম চকু টিপিয়াব, কোনে প্ৰথম আগবাঢ়ি আহিব, সেইটো শিলাদিত্যদেৱে বাটটো কাটি দিলে। তেওঁ প্ৰথম আগবাঢ়ি আহিল, তাৰপিছত এওঁলোকে দৰ দাম কৰিব। এতিয়া কথাটো হ'ল কি, শিলাদিত্যদেৱ আজি ইয়াত একাষৰীয়া হোৱাৰ কিছুমান কাৰণ আছে, মই পিছলৈ এইবিলাক ব্যাখ্যা কৰিম। কিন্তু মই প্ৰাথমিকভাৱে কৈ থওঁ যে শিলাদিত্যদেৱ আচলতে আছিলে কবীন্দ্ৰ পুৰকায়স্থৰ হেণ্ডপিক। কবীন্দ্ৰ পুৰকায়স্থ যেতিয়া বিজেপিৰ নেতা আছিল, মন্ত্ৰী আছিল, তেতিয়া শিলাদিত্যদেৱক তেওঁ যথেষ্ট সুযোগ দিছিল। আৰু কবীন্দ্ৰ পুৰকায়স্থৰ ওপৰত আচলতে বাজপেয়ীৰ সাংঘাতিক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ সাংঘাতিক বিশ্বাস আছিল আৰু তেওঁলোকৰ বন্ধুত্ব আছিল। গতিকে তেওঁলোক আচলতে বাজপেয়ী স্কুলৰ, বাজপেয়ী টিমটোৰ মানুহ আছিল। আৰু সেই তেনেকৈ আমাৰ দিলীপ পাল, আমাৰ মিছন ৰঞ্জন দাস, আমাৰ আজিৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, এই আমাৰ আগৰ বিমলাংশু ৰয়, এই সকলোবিলাক আচলতে কবীন্দ্ৰ পুৰকায়স্থৰ টিমৰ মানুহ আছিল।
আছিল যি আচলতে বাজপাই ষ্ট্ৰীম অফ পলিটিক্সৰ লগত জড়িত আৰু আজি আমাৰ মাজত উপস্থিত আছে প্ৰদ্যুৎ বৰা ডাঙৰীয়া তেখেতে হয়তো অস্বীকাৰ কৰিব পাৰে কিন্তু তেখেতো সেই একেটা স্কুল আচলতে আদৱানী মানে যিটো টিম আছিলে আদৱানী টিমটো সুষমা স্বৰাজ আদৱানী টিমটোত তেওঁ আছিল এতিয়া সেই পুৰণা প্ৰজন্মৰ নেতাসকলে যিবোৰ টিম গঢ়ি তুলিছিল সেই টিমবোৰ আচলতে পিছলৈ লাহে লাহে নতুন প্ৰজন্মৰ এই মোদীপন্থী আৰু নতুন এটা বেপাৰী গোষ্ঠী আৰু নতুন কংগ্ৰেছীসকল বিজেপিত সোমাল আৰু অন্যান্য দলৰ পৰা আহি পেলাই পালেহি এইবোৰ মই পিছলৈ ব্যাখ্যা কৰিম যদি সুযোগ দিয়ে কিন্তু সেই টিম নতুন টিমটোৱে আচলতে পুৰণা টিমটোক লাহে লাহে একাষৰীয়া কৰিছে আৰু তাৰে শেহতীয়া উদাহৰণ শিলাদিত্যদেৱ তেওঁ ভাবিছে যে এতিয়াই যদি মই দৰদাম আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে হয়তো স্থিতিটো ৰ'বগৈ নহ'লেও হয়তো নৰ'বগৈও পাৰে ঠিক আছে মই সুন্দৰ আপোনাৰ ওচৰলৈকে আহিম গতিকে প্ৰত্যক্ষভাৱে ইয়াত দৰদাম চলিছে দৰদাম চলাৰ যিটো মন্তব্য আছিল সেই মন্তব্যৰ আধাৰো কিন্তু দৰদামেই হ'ব পাৰে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম আৰ পি শৰ্মা ডাঙৰীয়াও আমাৰ লগত সংযুক্ত হৈছে উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ যে শিলাদিত্যদেৱৰ পদত্যাগ বা পদত্যাগৰ হুংকাৰ আৰু ইয়াৰ আঁৰত কি আছে লগতে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টি সম্পৰ্কত আমি প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ পৰৱৰ্তী সময়ত আহিম এইবাৰ মই যাব বিচাৰিছোঁ প্ৰদ্যুৎ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন বিজেপি নেতা প্ৰদ্যুৎ বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শেহতীয়াকৈ দেখা গৈছে যে এতিয়া বিজেপিৰ এটা সময়ত আপুনিও বিজেপিত আছিল বিজেপিত থকাৰ পাছত আপুনি আই টি চেল সম্ভৱতঃ আপুনিয়ে গঠন কৰিছিল ভাৰতীয় জনতা পাৰ্টিত ৰাজ্যিক বিজেপিত আৰু এটা সময়ত আপুনিও বিজেপিৰ পৰা আঁতৰি যাবলগীয়া হৈছিল আজি শিলাদিত্যদেৱৰ যিবোৰ অভিযোগ যে এতিয়া আৰু বিজেপিত আমাৰ দৰে মানুহৰ প্ৰয়োজন নাই সেই ধৰণৰ একেটা অনুভৱী আপোনাৰ আছিল নেকি আপুনি কিবা মিল দেখা পাইছে নেকি আজি শিলাদিত্যদেৱৰ মন্তব্য বিজেপিৰ প্ৰতি বিষোদগাৰ বা সেই অভিযোগ আৰু আপোনাৰ পৰিস্থিতিত কিবা মিল দেখা পাইছে নেকি আপুনি কেইবাটাও বস্তু একেলগে সামৰি পেলাইছে প্ৰথমটো কথা হ'ল যে সেই বাজপেয়ী বিজেপি আজি নৰেন্দ্ৰ মোদীৰ দিনত আছে নে নাই সেইটো এটা বিষয় হয় আন এটা বিষয় হ'ল যে শিলাদিত্যদেৱ ডাঙৰীয়াৰ বিজেপিৰ ভিতৰত যি অসন্তুষ্টি বিজেপিক লৈ পেলাই অসন্তুষ্টি আছে সেইটো সম্পূৰ্ণ পৃথক বিষয় প্ৰথম কথা হ'ল মই আপোনাক ক'ব বিচাৰিছোঁ যে যিদৰে মহাত্মা গান্ধীৰ কংগ্ৰেছ আৰু সোনিয়া গান্ধীৰ কংগ্ৰেছৰ মাজত একো কম্পেৰিজন নহয় ঠিক তেনেদৰে বাজপেয়ী বিজেপি আৰু নৰেন্দ্ৰ মোদী বিজেপিৰ মাজত একো তুলনা নহয় সম্পূৰ্ণ পৃথক আৰু ইতিহাসৰ যদি আমি পাত যদি লুটিয়াওঁ আব্ৰাহাম লিংকনৰ ৰিপাব্লিকান পাৰ্টি আৰু ডনাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ মাজত কোনো সদৃশ্য নাই সেইটো হ'ল এটা বিষয় আনটো হ'ল শিলাদিত্যদেৱৰ যিটো ব্যক্তিগত কথা লৈ আহিছে তেখেতৰ যি অসন্তুষ্টি আৰু তেখেতে এইটো কমেণ্ট কৰিছে যে দলে তেখেতৰ প্ৰতি ৰেছপণ্ড কৰা নাই সেইটো একো অস্বাভাৱিক কথা নহয় আপোনালোকে 2018ৰ 29 অক্টোবৰত এটা পেকেজ চলাইছিলে হয় সেই পেকেজটো হৈছে যে বিতৰ্ক সম্ৰাট শিলাদিত্যদেৱ তো সময়ে সময়ে তেখেতে অসমীয়া মানুহ অসমীয়া জাতি অসমৰ বিষয়ে তেখেতে বিতৰ্কিত মন্তব্য দি আহিছে আৰু স্বাভাৱিকতে সেইটো লৈ পেলাই বিজেপি অসন্তুষ্ট হৈছে তেখেতে স্বয়ং মুখ্যমন্ত্ৰীৰ বিষয়ে বিৰূপ মন্তব্য কৰিছে স্বাভাৱিকতে বিজেপিয়ে তেখেতৰ প্ৰতি তেখেতক বেয়া পোৱাটো সেইটো সম্পূৰ্ণকৈ স্বাভাৱিক কথা কিন্তু এই দুটা বস্তু আপোনালোকে পৃথককৈ ৰাখক আপোনালোকে যদি ডিসকাস কৰিব বিচাৰিছে যে কিয় বাজপেয়ী বিজেপি আজি বিজেপিৰ সৈতে তুলনা নহয় মই সেইটো ডিসকাস কৰিবলৈ ৰেডি কিন্তু তাৰ লগত শিলাদিত্যদেৱৰ কথাটো সামিহলি নকৰিব এইটো সম্পূৰ্ণ পৃথক কথা ঠিক আছে প্ৰদ্যুৎ বৰা ডাঙৰীয়া আহিম আপোনাৰ ওচৰলৈকে মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো কথা প্ৰদ্যুৎ বৰা ডাঙৰীয়াই কৈছে সেই কথাটো কিমান দূৰ গ্ৰহণযোগ্য যে আমি শিলাদিত্যদেৱ এটা পৃথক বিষয় বাজপেয়ীৰ বিজেপি এটা পৃথক বিষয় নে আমি একেলগে এই বিষয়টো চাব পাৰোঁ বাজপেয়ীৰ বিজেপিৰ লগত বৰ্তমান বিজেপিৰ তুলনা নহয় সেইটো সঁচা কথা হয় কিন্তু শিলাদিত্যদেৱৰ কথাটো আমি বিচ্ছিন্ন কৰি চাব নোৱাৰোঁ কাৰণ ঘটনাটো হ'ল অকল শিলাদিত্যদেৱ নহয়
আৰু বহুত মানুহক বিজেপিয়ে একাষৰীয়া কৰিছে এতিয়া বৰা ডাঙৰীয়াৰ কথাটো কি ধৰণে ৰেফাৰেঞ্চটো লয় মই নাজানো কিন্তু কথাটো হ'ল যে এই গোটেই যিটো বিজেপিত এতিয়া নতুন প্ৰজন্মৰ যি নেতৃত্ব আহিছে নতুন মানে তেওঁলোক বহুত পুৰণা কিন্তু তেওঁলোকে নেতৃত্ব পোৱা নাছিলে এইটো বিজেপিৰ দ্বিতীয় ঘটনা যিসকলে বিজেপিৰ ইতিহাস জানে তেওঁলোকে ভালদৰে জানে যে 68 চনত দীনদয়াল উপাধ্যায়ক যিটো অস্বাভাৱিক মৃত্যু তেখেতক হত্যা কৰা হ'ল সেই হত্যা কৰাৰ কাণ্ডৰ পিছত 67 চনলৈকে কিন্তু ভাৰতীয় জনসংঘ অৰ্থাৎ বিজেপিৰ যিটো মূল দল ভাৰতীয় জনসংঘৰ সভাপতি আছিলে বলৰাজ মাধৱ বলৰাজ মাধুকে তেখেতৰ যি 3টা খণ্ডৰ আত্মজীৱনী লিখিছে তাৰ তৃতীয় খণ্ডত তেখেতে কেতবোৰ বিস্ফোৰক কথা কৈছে তাৰ ভিতৰত তেখেতে এটা কথা কৈছে যে মই প্ৰিচাইজলি খুব চমুকৈ কথাটো কওঁ যে দীনদয়াল উপাধ্যায় হত্যাকাণ্ডৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰি এইটো মোৰ কথা নহয় তেখেতৰ আত্মজীৱনীত কৈছে তেওঁ 3জন মানুহক মানে ষড়যন্ত্ৰৰ অংশীদাৰ বুলি কৈছে আৰু মানুহৰ কথা কৈছে মই 3জন মানুহৰ কথা কৈছো তাৰ ভিতৰত আছিল অটল বিহাৰী বাজপেয়ী নানাভাই দেশমুখ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেতিয়াৰ সৰসংঘ চালক বালাচাহেব দেৱদাস তেওঁলোকৰ লগত এই ঘটনাটো এটা বেলেগ ধৰণৰ ঘটনা আছে তাৰ পিছত কি হ'ল যেতিয়া তাৰ পিছত 73 চনত বলৰাজ মাধুকক দলৰ পৰা জনসংঘৰ পৰা বহিষ্কাৰ কৰা হ'ল তাৰ পিছত বাজপেয়ী আদবানী জুতিটো খুব শক্তিশালী হৈ উঠিল তাৰ পিছত তেওঁলোকে জনতা পাৰ্টি হ'ল 77ত বাজপেয়ী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ হ'ল তেনেকৈ বহুত ঘটনা ঘটিল বলৰাজ মাধৱটো 16 চনলৈকে জীয়াই আছিল তাৰ পিছত বলৰাজ মাধুকে হিন্দু ৰাষ্ট্ৰ বুলি এখন কিতাপ লিখিলে যাত তই মুছলিমক ইণ্ডিয়ানাইজেশ্যন কৰা ভাৰতীয়কৰণ কৰা এটা নতুন তত্ত্ব বাহিৰ কৰিলে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিল এতিয়া সেই সময়ত কি হ'ল এই যেতিয়ালৈকে গুজৰাটত কেশভাই পেটেল মুখ্যমন্ত্ৰী হৈ আছিল তাৰ আগলৈকে সোলাংকীবিলাকে চলাই আছিল কংগ্ৰেছৰ অমৰনীশ সোলাংকী মাধৱ সিং সোলাংকী এইবিলাকে চলাই আছিল তাৰপিছত বিজেপি আহি পেলাই কেশভাই পেটেল বাঘেলা এইবিলাক আহিল এতিয়া কেশভাই পেটেলৰ নেতৃত্বটোক চেলেঞ্জ কৰি পেলাই নৰেন্দ্ৰ মোদী তেতিয়া খুব ঘূৰি ফুৰিছিল আপুনি যদি ৰাজদীপ সৰদেশাইৰ যিখন নৰেন্দ্ৰ মোদী সম্পৰ্কীয় কিতাপ পঢ়ে তাত আপুনি গম পাব যে নৰেন্দ্ৰ মোদীয়ে তেতিয়া হাতত ফাইল লৈ পেপাৰৰ অফিচে ঘূৰি ফুৰে কেশভাই পেটেলৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছে কিন্তু তেওঁ নিজাববীয়াকৈ এটা নিৰ্বাচনো জিকি প্ৰধানমন্ত্ৰী হোৱা নাই 2001 চনত কেশভাই পেটেলক বাহিৰ কৰি পেলাই তেতিয়া কেন্দ্ৰীয় নেতৃত্বই কেশভাই পেটেলক বাহিৰ কৰি দিলে বাহিৰ কৰি দিয়াৰ পিছত নৰেন্দ্ৰ মোদীক 2001 চনৰ 8 অক্টোবৰত তেওঁ শপত গ্ৰহণ কৰোৱালে তেতিয়া তেওঁ কিন্তু কোনো এমএলএ নাছিল 2002 চনৰ ফেব্ৰুৱাৰীত কিন্তু তেওঁ ৰাজকোটৰ পৰা এমএলএ হৈ আহিছে ৰাজকোট 2 কনষ্টিটুৱেঞ্চি তেওঁ নিজাববীয়াকৈ কেতিয়াও বিধায়ক হোৱা নাই তেওঁ মুখ্যমন্ত্ৰী হৈ বিধায়ক হৈছে এতিয়া কথাটো হ'ল তেওঁৰ লগত আমাৰ প্ৰদ্যুৎ বৰা ডাঙৰীয়াৰ লগতো এজন মানুহৰ খুব মানে সম্পৰ্ক আছিল সেইজন আছিল সঞ্জয় যোশী আছিল বাজপেয়ী আদৱানী জ্যোতিটোৰ মূল এজন সাংগঠনিক কেন্দ্ৰবিন্দু তেওঁ গোটেই ভাৰতবৰ্ষৰ বিজেপিৰ ৰাজ্যিক নেতৃত্ববিলাকৰ লগত নেটৱৰ্কটো ভালকৈ ৰাখিছিল এতিয়া সঞ্জয় যোশীক তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই বাহিৰ কৰি দিলে বাহিৰ কৰি দিয়াৰ পিছত সেই যে প্ৰক্ৰিয়াটো আৰম্ভ হ'ল তাৰ পিছত সঞ্জয় যোশীৰ লগত সম্পৰ্ক থকা সব মানুহকে তেওঁলোকে একাষৰীয়া কৰিলে আৰু বাজপেয়ী আদৱানী জ্যোতিটোক কেনেকৈ একাষৰীয়া কৰিলে বাজপেয়ীটো ঢুকাই থাকিলে তেখেতৰ হ'ল ডিমেনচিয়া হ'ল আদৱানীক আজিলৈকে কেনেকৈ একাষৰীয়া কৰি থৈছে সেইটো আপোনালোকে দেখিছেই গতিকে এই যিটো জ্যোতি মানে মাধৱ কেন্দ্ৰিক যিটো চিন্তাধাৰা সেইটো মোৰ পুনৰ ঘূৰি আহিছে যেন লাগে আৰু মাধুকে যিসকলৰ বিৰোধিতা কৰিছিল বা দীনদয়াল উপাধ্যায়ৰ লগত যিসকলৰ সংঘাত আছিল তেওঁলোকৰ লগত সম্পৰ্ক থকা সকলোকে ইয়াত একাষৰীয়া কৰাৰ এটা প্ৰক্ৰিয়া চলিছে যিটোত আচলতে বহুত মানুহ এনেকুৱা একাষৰীয়া আছে এতিয়া তেওঁ কবিন্দ্ৰ পুৰকাষ্টৰ টিমৰ মানুহে কথাটো প্ৰদ্যুৎ বৰাই অস্বীকাৰ কৰিব নোৱাৰে তেওঁ কবিন্দ্ৰ পুৰকাষ্টৰ মিনিষ্ট্ৰীত তেওঁ নিজে কাম কৰিছিলে শিলাদিত্যদেৱে গতিকে তাৰ পৰাই তেওঁৰ উত্থান মই মিনিষ্ট্ৰীত কাম কৰিছিলোঁ সেইটো তেওঁ OSD আছিলে তেওঁ কবিন্দ্ৰ পুৰকাষ্ট মোৰ কথা এষাৰ আছে ক'বলৈ ৰাজগুৰু ডাঙৰীয়াই বৰ ধুনীয়াকৈ বিজেপিৰ ইতিহাসটো কৈ দিলে ময়ো সুবিধা পোৱাহেঁতেন কেতিয়াবা ক'লোহেঁতেন বাৰু যি নহওক তেখেতে ভালকৈ বিৱৰণী এটা দিলে
নহয় নহয় সেইটো বুলি নহয় ৰাইজৰ সেই বিষয়ে জনাৰ ইচ্ছা আছে নাই সেইটোতো ক'ব নোৱাৰি চ' মই এইবোৰ ধৰক কৈ থাকে মানুহে ক'ব এইবোৰ অবান্তৰ কথা কৈ পেলাই সময় নষ্ট কৰিছে গতিকে সেইবোৰলৈ যোৱা নাই কিন্তু ৰাজগুৰু ডাঙৰীয়াই এই ইতিহাসটো যে দাঙি ধৰিছে আৰু লগতে শিলাদিত্য দেৱৰ কথাটো যে লগতে কৈছে এনেকুৱা লাগে যে বিজেপি যিবোৰ আগতে ডাঙৰ আদৰ্শগত যুদ্ধ হৈছিলে যেনেকৈ বাজপেয়ী আৰু বলৰাজ মাধৱৰ মাজত যেনেকৈ বাজপেয়ী আৰু RSSৰ মাজত সৈতেও বাজপেয়ীৰ সংঘাত হৈছিলে চ' সেইবোৰ ডাঙৰ ডাঙৰ সংঘাত আৰু সেইবোৰ আছিলে মূলতে আদৰ্শগত সংঘাত আইডিঅলজিকেল কনফ্লিক্ট কিন্তু শিলাদিত্য দেৱ কোনো আইডিঅলজিকেল কনফ্লিক্টত সোমোৱা নাই এইটো একেবাৰে এটা সুবিধাবাদী ভূমিকা শিলাদিত্য দেৱে লৈছে কোনো আইডিঅলজিকেল যুদ্ধত তেখেত সোমোৱা নাই দেই চ' গতিকে এই ইতিহাসটো যেতিয়া আপুনি পটভূমি হিচাপে ব্যৱহাৰ কৰে আমি শিলাদিত্য দেৱক এজন মহান আদৰ্শগত মানুহ বুলি প্ৰতিষ্ঠা কৰিবলৈ যাতে নাযাওঁ কিয়নো তেখেত তেনেকুৱা নহয়ও আৰু তেখেতে একেবাৰে সস্তীয়া ৰাজনীতি কৰিছে এইটো সেই বলৰাজ মাধৱ বাজপেয়ী RSS এইবোৰ তুলনাত নাহে এই দুটা সম্পূৰ্ণ পৃথক বস্তু মই সেইটোৱে ক'ব খুজিছোঁ আপোনাক আচ্ছা ঠিক আছে সেই প্ৰসংগতে উত্থাপিত হয় যে আচলতে এই শিলাদিত্য দেৱৰ এতিয়া পক্ষত কোন কোন আছে কোনে কোনে শিলাদিত্য দেৱৰ এই পক্ষক সমৰ্থন কৰিছে বা প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই প্ৰথমতে উল্লেখ কৰা ধৰণে যিটো প্ৰসংগ উত্থাপন কৰিছে যে ৰাজেন গোহাঁইৰ প্ৰসংগ আপুনি উত্থাপন কৰিছিলে যে এই ক্ষমতাকেন্দ্ৰিক সংঘাতত ৰাজেন গোহাঁই আছে ৰাজেন গোহাঁয়ে ব্যৱহাৰ কৰিছে বা ৰাজেন গোহাঁইৰ কথামতে হয়তো শিলাদিত্য দেৱে এই কামটো কৰিব পাৰে ৰাজেন গোহাঁই কি প্ৰতিক্ৰিয়া আগবঢ়াইছিল এটা বাণিজ্যিক বিৰতি তাৰ পাছত আমি জনাম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ প্ৰসংগ বিধায়ক শিলাদিত্য দেৱৰ পদত্যাগৰ হুংকাৰ কাইলৈ সঁচাকৈ এতিয়া পদত্যাগ কৰিব নে নকৰে বিধায়ক শিলাদিত্য দেৱে তাক লৈ ইতিমধ্যে চৰ্চা চলি আছে বিজেপিৰ অন্তৰ্মহলতো সেই চৰ্চাটো আছে ৰাইজৰ মাজতো সেই চৰ্চাটো আছে আৰু বিজেপিৰ নেতাকৰ্মীৰ মাজতো আছে ইতিমধ্যে প্ৰসংগ উত্থাপিত হৈছিল যে বিধায়কগৰাকীৰ এতিয়া পক্ষত কোনে কোনে থিয় দিব যি ধৰণৰ এটা বিদ্ৰোহ মুকলি বিদ্ৰোহ বুলিয়ে ক'ব লাগিব যি বিস্ফোৰণ ঘটাইছে যিখন বিস্ফোৰক সংবাদমেল আছিলে এক প্ৰকাৰ মুকলি বিদ্ৰোহ কিন্তু এতিয়া বিধায়কগৰাকীৰ পক্ষত কোনে কোনে থিয় দিব এটা কথা উল্লেখ কৰা হৈছিল প্ৰথমতে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই সেই কথাটো উল্লেখ কৰিছিল যে নগাঁৱৰ পৰা ৰাজেন গোহাঁই আচলতে এই বিধায়ক শিলাদিত্য দেৱে যি কথা কৈছে হয়তো ৰাজেন গোহাঁই সেই কথাৰ সমৰ্থন কৰিব পাৰে বা কৰিছে কি মন্তব্য কৰিছিল ৰাজেন গোহাঁয়ে মই সেই যদি স্ক্ৰীনশ্বটটো আছে মই দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলক লগতে মই উল্লেখ কৰিব বিচাৰিম আচলতে ৰাজেন গোহাঁই সঁচাকৈয়ে বিধায়ক শিলাদিত্য দেৱে যেতিয়াই ঘোষণা কৰিলে যেতিয়াই হুংকাৰ দিলে যেতিয়াই বিস্ফোৰণ ঘটালে তাৰ পাছতে কিন্তু সৰব হৈ পৰিলে ৰাজেন গোহাঁই স্ক্ৰীনশ্বটটো দেখুৱাব বিচাৰিম হয় ৰাজেন গোহাঁই লিখিছে ফেচবুকত যে মই সামাজিক মাধ্যমৰ যোগেদি দলৰ ৰাজ্যিক নেতৃবৃন্দক নিম্নলিখিত বিষয়টোৰ ওপৰত দলীয় স্বাৰ্থত অৱগত কৰোঁ যে হোজাই সমষ্টিৰ বিধায়ক শ্ৰী শিলাদিত্য দেৱে দলৰ পৰা অব্যাহতি ঘোষণা কৰাটো দলৰ বাবে এক অত্যন্ত দুখৰ বিষয় মই ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাওঁ যে এই বিষয়টো সহজভাৱে নলৈ অতি গুৰুত্ব সহকাৰে বিষয়টো পৰ্যালোচনা কৰি তেখেতক দলৰ মজিয়ালৈ ঘূৰাই অনাটো নিতান্ত প্ৰয়োজনীয় তেখেতৰ নিচিনা এক বলিষ্ঠ বিধায়ক 2021 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰাটো দলৰ বাবে এক অশনি সংকেত আগলৈ এই দলৰ বাবে এক গৰাখহনীয়া ৰূপ ধাৰণ কৰিব পাৰে এই বিষয়টোত মই মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু ইতিবাচক পৰ্যালোচনাৰ আশা কৰিছোঁ মই আশাবাদী যে বহুদলীয় কাৰ্যকৰ্তা 30-35 বছৰৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই দিনৰ মুখ দেখিবলৈ সক্ষম হোৱা বিজেপি অসম প্ৰদেশে দলৰ প্ৰত্যেক কাৰ্যকৰ্তাক গুৰুত্ব প্ৰদান কৰি দলীয় মজিয়াত আকোৱালি ৰখাটো অত্যন্ত জৰুৰী এই বাৰ্তাটো আছিলে ৰাজেন গোহাঁই গতিকে ৰাজেন গোহাঁয়ে সমৰ্থনত থিয় দিছে শিলাদিত্য দেৱৰ মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে আমি যাব বিচাৰিছোঁ এইবাৰ প্ৰাক্তন সাংসদ বিজেপি সাংসদ RP শৰ্মা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে RP শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ স্বাগতম জনাইছোঁ আপোনাক দেখা পোৱা গৈছে যে বিধায়ক শিলাদিত্য দেৱ আপুনিও এদিন এই ধৰণেই বিজেপিৰ পৰা আঁতৰি গৈছিল বিজেপিৰ পৰা আঁতৰি গৈছে গতিকে বিধায়ক শিলাদিত্য দেৱে আঁতৰি যোৱাৰ সমান্তৰালকৈ আপোনালোকৰ প্ৰসংগ কিন্তু উত্থাপন কৰিছে ৰাজনৈতিকভাৱে হত্যা কৰাৰ কথাটো কৈছে আপোনাকো ৰাজনৈতিকভাৱে হত্যা কৰা বুলি কৈছে গতিকে সেই অনুমান পূৰ্বানুমান বিধায়ক শিলাদিত্য দেৱ লাভ কৰা বুলি কৈছে গতিকে তাৰ পূৰ্বেই নিজে এতিয়া আঁতৰি যাব বিচাৰিছে আপোনালোক একেখন নাৱৰে যাত্ৰী আছিল নেকি বা শিলাদিত্য দেৱ একেখন নাৱৰে যাত্ৰী নেকি কি কাৰণত আপোনালোকৰ লগত এনেকুৱা ঘটিছে মই পৰাগৰ দৰ্শকক নমস্কাৰ দিছোঁ আৰু
মোক সুযোগ দিয়াৰ কাৰণে পৰাগক বহুত ধন্যবাদ। হয়, আমি একে নাৱৰে যাত্ৰী আছিলোঁ। 1991 চনৰ পৰা একেলগে আমি দল কৰিছিলোঁ। তাৰ আগত আমি সংঘত আছিলোঁ, RSS আছিলোঁ। কিন্তু লাহে লাহে যেতিয়া 2015 চনৰ পৰা বিজেপিত ধুমুহা আহিলে, মোদী ডাঙৰীয়াৰ ঢৌ আহিলে, বিজেপিৰ ঢৌ আহিলে, 2014 চনৰ পৰা আহিলে। কিন্তু 15 চনৰ পৰা 16 চনৰ পৰা লাহে লাহে 18 চনত গৈ এইটো পিকত গ'ল যে পুৰণা মানুহক লাহে লাহে আঁতৰাব লাগে। আচ্ছা, আৰু এইটো প্লেনিং পূৰা কৰা হ'ল। তাত চবে ভাগিদাৰ আছে, চবে ভাগ লৈছে। তাত এজনক দোষ দি লাভ নাই। এই যে টিম কাম কৰিছে যাতে পুৰণা মানুহ বিদায় দিয়া হওক লাহে। বিদায় দিব পদ্ধতিটো কি? এলাগি কৰি থৈ দিয়ক, লাঞ্ছিত কৰক, বঞ্চিত কৰক, গুৰুত্ব নিদিব। লাহে লাহে তেওঁলোকে বাধ্য হৈ আঁতৰি যাব। যেনেকৈ মই আঁতৰি আহিলোঁ, 1 বছৰ হ'লেও মই অপেক্ষা কৰিলোঁ। মই মাৰ্চ 2019 পৰা মাৰ্চ 2020 চন অপেক্ষা কৰিলোঁ, কিন্তু কোনো গুৰুত্ব নাই। এতিয়া আহি মোক ফোন কৰে, মানুহ আহি বুজায় যে আপুনি আকৌ উভতি যাব লাগে বিজেপিলৈ। মই বোলো এবাৰ ডিভোৰ্চ তালাক দিয়াৰ পিছত আৰু উভতি অনাটো এইটো একদম অতি ঘৃণনীয় হয়, ব্যৱস্থা হয়, মই নকৰোঁ। গতিকে শিলাদিত্য একে হ'ব। আৰু প্ৰায় 5-6 লক্ষ পুৰণা যিবিলাক 30-35 বছৰ বুলি ৰাজেন গোহাঁই ডাঙৰীয়া কৈছে, 30-75 বছৰকৈ বেছি, 50 বছৰ, 55 বছৰ, 60 বছৰৰ পৰা কাম কৰি অহা গাঁৱে ভূঞে চহৰে নগৰে প্ৰায় 5-6 লক্ষতকৈ বেছি কৰ্মী হ'ব, পুৰণা কৰ্মী। জিলা পৰ্যায়ৰ, ৰাজ্য পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, পঞ্চায়ত পৰ্যায়ৰ, বুথ পৰ্যায়ৰ যিবিলাক এলাগি হৈছে তেওঁলোকে এতিয়া বাদ দিয়া হৈছে কমপ্লিটলি। তেওঁলোক এনেকুৱা অৱস্থা হৈছে এতিয়া বেলেগ দলত যাব নোৱাৰে। এত বছৰ অলৰেডি থাকিলে, বিজেপিক মৰম কৰিলে। শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, দীনদয়াল উপাধ্যায়, লালকৃষ্ণ আদৱানী, মুৰলীমোহন যোশী, সুষমা স্বৰাজ, অৰুণ জেটলী, সুমিত্ৰা মহাজনৰ দৰে আৰু RSSৰ আদৰ্শৰে চলিলে। এতিয়া তেওঁলোকে পানীত হাঁহ নচৰা অৱস্থা, যাব নোৱাৰে, এৰিব নোৱাৰে, গিলিব নোৱাৰে। কিন্তু হয়তো লাহে লাহে এতিয়া যোৱা আৰম্ভ কৰিছে। এতিয়া 10 জন, 20 জন, 30 জনকৈ গ্ৰাছ ৰুটত মই যেতিয়া য'ত যাওঁ লাহে লাহে যোগ দি আছে। আৰু এতিয়াতো ধুমুহাই লাহে লাহে আহিব। এতিয়া লাহে লাহে ধুমুহা আহিব। আজি এজন পুৰণা হয়, আপোনাৰ এজন ZPC জিলা পৰিষদ পৰ্যায়ৰ মানুহ আছে, পুৰণা কৰ্মী, আজি প্ৰায় 95 পৰা লাগি আছে। তেখেতে লিখিছে ফেচবুকত, আমি গৃহবন্দী। হেল্ল', হয়, শুনি আছোঁ। আমি গৃহবন্দী, কিন্তু বাৰাণ্ডাত বহি চিলাক চাই আছোঁ, বৰষুণ কেতিয়া দিয়ে ঠিক নাই। আকৌ তাৰ পাছত লিখিছে, ঢেকৰিনী আহিবলৈ বাকী আছে। গতিকে বিজেপি ঢেকৰিনী আহিব, এইটো খাটাং। এইটো আজি শিলাদিত্যই যি কৰিছে এইটো ব্ৰেকফাষ্ট হয়। লাঞ্চ বাকী আছে, ডিনাৰ বাকী আছে। ডিনাৰৰ পাছতে ঘোৰ অন্ধকাৰ বিজেপিত আহি আছে। আচ্ছা, ইয়াৰ পাছত আৰু ধুমুহা আহিবলৈ বাকী আছে বুলি কৈছে, আপুনি উল্লেখ কৰিছে। প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই সেই প্ৰসংগই উত্থাপন কৰিছিলে যে এটা অংশ আচলতে প্ৰথমতে কোনে মুখ খুলিব আৰু সেই মুখখন শিলাদিত্যদেৱে খোলা বুলি ইতিমধ্যে উল্লেখ কৰিছে। RP শৰ্মা ডাঙৰীয়া, আপুনি লাইনতে থাকক। কেতবোৰ গুৰুতৰ অভিযোগ আছে আপোনালোকৰ প্ৰসংগ কি ধৰণে উত্থাপন কৰিছিল শিলাদিত্যদেৱে, সেই সম্পৰ্কেও আমি জানিম, সেই সম্পৰ্কেও আমি চাম। মই যাব বিচাৰিছোঁ এবাৰ শিলাদিত্যদেৱ পাৰ্ট 2 দ্বিতীয় অংশত কি কৈছিল। কিছুমান কথা স্পষ্ট। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ এজন এক্স ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, আপোনালোকে জানে অলপ দিন আগতে কিবা এটা ছেক্স স্কেণ্ডেল ভিডিঅ'ত তেওঁক মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ পৰা আঁতৰাই দিছিলে। সেই মানুহজন আজিৰ পৰা 2-3 দিন আগতে মিডিয়া মাতি পেলাই ক'লে যে আমাৰ বিধায়কে যে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে কিছুমান কথা কৈ থাকে সেইবিলাক চব নাটক, তেওঁ বেচিকেলি বাংলাদেশী মুছলমানসকলৰে কাম কৰি আছে। আৰু যদি হোজাইত ডেভেলপমেণ্ট হৈছে তেতিয়াহ'লে 19 নম্বৰ ৱাৰ্ডত হৈছে। মই তেওঁকো এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে নীলবাগান হোজাইৰ ৰাস্তাটো কি 19 নম্বৰ ৱাৰ্ডত পৰে নেকি? আজি হোজাইত যিটো ফ্লাইঅভাৰ হৈ আছে বা লংকাত যিবিলাক ফ্লাইঅভাৰ হৈ আছে এইবিলাক কি 19 নম্বৰ ৱাৰ্ডত পৰে নেকি? আজি যে ইউনিভাৰ্চিটি হৈছে এইটো কি 19 নম্বৰ ৱাৰ্ডত পৰে নেকি? আজি যে হস্পিটেল হৈ গ'ল 200 বেডেড হস্পিটেল হৈ আছে এইটো কি 19 নম্বৰ ৱাৰ্ডত পৰে নেকি? তো এই ধৰণৰ যদি মন্তব্য এজন এক্স ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে কৰিছে আৰু তেওঁক সমৰ্থন কৰে এই মোনালোৱা মানুহজন, তাৰ বিৰুদ্ধে কোনো একশ্যনটো লোৱা নাই যে মিডিয়াত এই ধৰণৰ কথা কিয় ৰাখিলে? তাৰমানে আমাৰ দলত মানে কোনো ধৰণৰ এতিয়া
মানে কণ্ট্ৰল নাই, ডিচিপ্লিন নাই। আৰু আমাৰ জিলা পৰিষদৰ যি সভানেত্ৰী প্ৰেচিডেণ্ট, তেওঁ অলপ দিন আগতে মিডিয়া মাতি পেলাই যিখিনি কথা ক'লে, তেওঁতো আমাৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধেও কথা কৈছে। তেওঁ কৈছে যে ৰাজ্যিক সভাপতি তেওঁক ফোন কৰিছিল আৰু ৰাজ্যিক সভাপতি তেওঁক কৈছে যে আপোনালোকে কিয় এজন মুছলমান মানুহক বনাইছে ভাইচ প্ৰেচিডেণ্ট জিলা পৰিষদৰ, আপোনালোকে হিন্দু মানুহ বিচাৰি পোৱা নাই নেকি? কিন্তু এইবিলাক যে মিছা কথা যে তেওঁ ক'লে, তাৰ কিবা ডিচিপ্লিনাৰী একশ্যন লৈছেনে আমাৰ দলে? তাৰমানে যোনে যি মৰ্জি কথা কৈ গুচি যাব, তাত কোনো তথ্য নাই, প্ৰমাণ নাই, আৰু তাৰপিছতে তাৰ একশ্যন নহ'ব। তাৰমানে মিছা কথা ক'লে সি বাচি যাব, আমি সঁচা কথা ক'লে আমাক দণ্ড দিব। তাতকৈ আঁতৰি যোৱাটো ভাল। নিজে আঁতৰি গৈ আছোঁ, কি পদক্ষেপ গ্ৰহণ কৰিম? মই নিজে আঁতৰিবলৈ গৈছোঁ। তেওঁ ইমান পাৱাৰফুল মানুহ যে আমি আঁতৰি যাব লাগিব, নহ'লে আমাক হত্যা কৰাই দিব। মুনালোৱা ব্যক্তিজন য়েছ, নামটো প্ৰকাশ নকৰে আপুনি? পাই যাব, কেইদিনমান পিছতে পাই যাব। যেতিয়া আৱেগত লাগিব। আৱেগৰ কথা নহয়, কিছুমান নীতি আদৰ্শৰ কথাও আছে, এইকাৰণে নামটো লোৱা নাই। কাৰণ আফটাৰ অল আমাৰ একদম ৰাজ্যিক মানে স্তৰৰ লিডাৰ, একদম কেন্দ্ৰীয় স্তৰৰ লিডাৰ, তেওঁৰ নামটো ফটকৈ লোৱাটো ঠিক নহয়। কিন্তু এজন মানুহ বিজেপিৰ গুৱাহাটীত গ্ৰুপিজম কৰি থৈ দিছে। আপোনালোকে মোক প্ৰশ্ন কৰে কেতিয়াবা যে আপুনি কোনটো শিবিৰৰ মানুহ? আপুনি কি সৰ্বানন্দ সোণোৱালৰ শিবিৰৰ মানুহ, নে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ মানুহ, নে কি ৰঞ্জিত দাসৰ শিবিৰৰ মানুহ, নে এই মোনালোৱা মানুহজনৰ শিবিৰৰ মানুহ? কোনটো মানুহ বুলি সোধে। মই বিজেপিৰ কাৰ্যকৰ্তা হিচাপে মই কোনো শিবিৰৰ নহয়, কিন্তু আজি মই ক'ব বাধ্য হৈছোঁ যে মই একলা চলৰ নীতিৰে চলিব লাগিব। ঠিক আছে, শিলাদিত্যদেৱৰ গুৰুত্বপূৰ্ণ অভিযোগসমূহৰ লগতে বিস্ফোৰণ যিটো ঘটাইছে মোনালোৱা মানুহ, কোনে মোনালোৱা মানুহ, কাৰ কথা কৈছে? সাংবাদিকে বাৰে বাৰে সুধিছিল, কিন্তু শিলাদিত্যদেৱে নাম নকলে। এটা কথাই কৈছে, এই মোনালোৱা মানুহজন সৰ্বশক্তিমান, এই মোনালোৱা মানুহজনে আচলতে গ্ৰুপ সৃষ্টি কৰিছে, লবিৰ সৃষ্টি কৰিছে বিজেপিৰ আভ্যন্তৰত। ভয়ংকৰ অভিযোগ, গুৰুত্বপূৰ্ণ অভিযোগ। এই মোনালোৱা মানুহজন কোন আমিও জানিবলৈ চেষ্টা কৰিম এটা বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। বিধায়ক শিলাদিত্যদেৱে সংবাদমেলত বাৰে বাৰে কটাক্ষ কৰিছে এজন মোনালোৱা মানুহ বিজেপিত কোন আছে। ৰাইজৰ মাজত এটা কৌতূহল, কোন এই বিজেপিৰ মোনালোৱা মানুহজন, যাৰ প্ৰতি তীব্ৰ বিষোদগাৰ বিধায়ক শিলাদিত্যদেৱৰ, যিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এগৰাকী ব্যক্তিৰ বাবে বিজেপিৰ এতিয়া গ্ৰুপিজিম চলিছে। সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। আৰ পি শৰ্মা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে, প্ৰদ্যুৎ বৰা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে। মই শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে প্ৰদ্যুৎ বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছিল, আমি ৰাজেন গোহাঁই কি মন্তব্য কৰিছিল সেই মন্তব্য আমি শুনাইছোঁ, দৰ্শকসকলক দেখুৱাইছোঁ সেই মন্তব্য, বা আপুনিও অৱগত হৈছে ইতিমধ্যে। গতিকে এনে প্ৰেক্ষাপটত যিসকল ব্যক্তি, ইতিমধ্যে আৰ পি শৰ্মা ডাঙৰীয়াও কৈছে যে বিজেপিৰ পৰা চাইডলাইন যিসকলক কৰা হৈছে, যিসকল হয়তো প্ৰত্যক্ষভাৱে কিছু লোক আঁতৰি গৈছে, পৰোক্ষভাৱে কিছু লোক আঁতৰি গৈছে, দলত আছে কিন্তু সক্ৰিয় হৈ থকা নাই, সেই আটাইকেইগৰাকী ব্যক্তি বা সেইসকল ব্যক্তি শিলাদিত্যদেৱে যিধৰণে আজি বিস্ফোৰক কৰিছে, কোনোবাই মুখ খুলিছে সেইজন হয়তো শিলাদিত্যদেৱ, কিন্তু অন্য যিসকল আঁতৰি গৈছে সকলো কি ন্যস্ত স্বাৰ্থৰ বাবে যুঁজি আঁতৰি গৈছে, নে সঁচাকৈ বিজেপিত এই ঘটনাটো ঘটিছে? তেওঁ নিজে কিয় আঁতৰিলে? আপুনি নিজে কিয় আঁতৰিল? লগতে কি প্ৰশ্নটো আছে? না, মই বিজেপিৰ পৰা কিয় আঁতৰিলোঁ সেইটো এটা বহুত পুৰণি প্ৰশ্ন। ইতিমধ্যে 5 বছৰ উকলি গ'ল, যথেষ্টবাৰ তাৰ উত্তৰ দিছোঁ। গতিকে আপুনি আজিও আকৌ একেটা প্ৰশ্নকে সুধিছে, গতিকে সংক্ষেপত কথাটো কৈ দিওঁ যে চিধা চিধি এটা কথা যে বিজেপিয়ে সদায় কৈছিলে যে দিছ ইজ এ পাৰ্টি উইথ এ ডিফাৰেঞ্চ। আৰু যেতিয়া গৈ পেলাই গোটেই কংগ্ৰেছ আৰু বিজেপি গৈ পেলাই একেকাৰ হ'লগৈ, ৰাতাৰাতি বিজেপিৰ কাৰণে যিবোৰ কংগ্ৰেছী ধুৰন্ধৰ আছিলে, লেবেল মৰা ধুৰন্ধৰ, সেই লেবেল মৰা ধুৰন্ধৰবোৰক আনি বিজেপিত ভৰালেহি। সেইদিনাখনে যেতিয়াই দেখিলোঁ যে বিজেপি কংগ্ৰেছৰ মাজত এতিয়া একো পাৰ্থক্য নোহোৱা হ'ল, সেইদিনাখনে 5 বছৰৰ আগতেই মই দলৰ পৰা পদত্যাগ কৰি পেলাই ওলাই আহিছোঁ। আৰু দেখিছোঁ যে পৰৱৰ্তী কালত বিভিন্নজন নেতা, যশৱন্ত সিং, অৰুণ শুৰী, শত্ৰুঘ্ন সিনহা, তেনেকুৱা বহুতখিনি মানুহ যিখিনিয়ে দলৰ বহুত পুৰণি কৰ্মী, তেওঁলোকে এই যি আদৰ্শৰ স্খলন হ'ল, সেই আদৰ্শৰ স্খলন চাই পেলাই কেইবাকালতে বহুত দিনৰ আগতে ওলাই আহিলে।
এই ইমান দিন মোদী চৰকাৰ আজি ক্ষমতালৈ অহা 6 বছৰ কাল স্খলন হ'ল যে সেইটো আৱিষ্কাৰ কৰিবলৈ শিলাদিত্য দেৱৰ দৰে বহি থকা নাই। আজি শিলাদিত্য দেৱৰ যেতিয়া ৰাজনৈতিক সংকট আহিছে তেতিয়া তেখেতে এই মূল্যবোধৰ কথাবোৰ স্মৰণ কৰিছে, কিন্তু আমিবোৰে কেতিয়াবাই স্মৰণ কৰিলোঁ। অৰুণ শ্বৰীয়ে কেতিয়াবাই স্মৰণ কৰিলে, যশৱন্ত সিনহাই কেতিয়াবাই স্মৰণ কৰিলে, যশৱন্ত সিঙে কেতিয়াবাই কৰিলে, শত্ৰুঘ্ন সিনহাই কেতিয়াবাই কৰিলে। ঠিক আছে, চ' মূল্যবোধৰ স্খলন যে বিজেপিত হৈছে সেইটো সঁচা কথা, আৰু এইটো স্খলন হোৱাটো স্বাভাৱিক, কাৰণ এটা দলে ইমান দিন হেৰি কি কয় পেট্ৰলিয়াম কোম্পানী এটাৰ এডভাৰটাইজমেণ্টৰ শ্লোগান এটা আছিলে পিয়'ৰ ফৰ চিয়'ৰ। বহুত দিনলৈ বিজেপি পিয়'ৰ ফৰ চিয়'ৰ আছিলে। মোৰ এতিয়া এটা কথা এতিয়াও মনত পৰে যে এবাৰ 1998 চনত বিজেপি চৰকাৰ গিৰিবলৈ ওলাইছে, মাত্ৰ এটা ভোট লাগে চৰকাৰখন বচাবলৈ। এইটো কোৱা কথা বিজেপি শিক্ষকসকলে সেই সময়ত যে প্ৰমোদ মহাজনে গৈ পেলাই বাজপেয়ী দেৱৰ ভৰিত ধৰিলগৈ যে অটলজী, এই জনসংঘ 1951ত ষ্টাৰ্ট হৈছিলে, আমি ইমান চেষ্টা কৰি আজি 48 বছৰ কষ্ট কৰি আজি আমাৰ এই 13 মাহৰ চৰকাৰখন হৈছে, মাত্ৰ 13টা মাহ আমি চৰকাৰত কটাইছোঁ, আমাক এটা ভোট লাগে, আপুনি চৰকাৰখন গিৰিবলৈ নিদিব, আপুনি মোক দায়িত্ব দিয়ক, মই এজন মানুহ ধৰি আনিম। ইমান পৰ্যন্ত কৈছিলে বাজপেয়ী দেৱক যে আপকা সফেদ কুৰ্তা সফেদ হি रहेगा। পিছত যদি কোনোবাই যদি গালি পাৰে যে এওঁলোকে ঘোঁৰা বেপাৰ কৰিছে, ইটো কৰিছে, সিটো কৰিছে, বেয়া কাম কৰিছে, গোটেই দক্ষিণী মই মূৰত পাতিলোঁ, আপকা সফেদ কুৰ্তা সফেদ হি रहेगा। বাজপেয়ীয়ে ক'লে নহ'ব, যে জব তক জনাদেশ नहीं है मैं देश नहीं चलाऊंगा। চৰকাৰ যদি গিৰিবলৈ হয় গিৰক। অ'কে, তেনেকুৱা ধৰণৰ আদৰ্শ এটা সময়ত বিজেপি আছিলে, আৰু সেইবোৰ আদৰ্শ চাই, এইটো 98ৰ কথা কৈছোঁ, সেইবোৰ আদৰ্শ চাই আমাৰ নিচিনা তেতিয়াৰ ডেকা ল'ৰা 2004 চনত বিজেপিলৈ আহিছিলে, কিন্তু সেই আদৰ্শ আজি নাই। আজি এটা সময়ত মই আগতে কৈছোঁ বিজেপিয়ে যাক ধুৰন্ধৰ বুলি মাৰ্কা মাৰিছিলে সেইবোৰ মানুহক আজি আনি পেলাই বিজেপিত ভৰাই দিলে। চ' আজি বিজেপি এটা সম্পূৰ্ণ ক্ষমতাকেন্দ্ৰিক দল হৈ গ'ল, নীতি আদৰ্শৰ কথা নাই, সেইটো সঁচা কথা, কিন্তু সেই কথাখিনি আজি শিলাদিত্য দেৱৰ মুখত সেইখিনি শোভা নাপায়। তেওঁ যদি সেই কথাখিনি 5 বছৰ আগতে ক'লেহেঁতেন তেতিয়া যুক্তিসংগত হ'লহেঁতেন, আজি কিন্তু নহয়। ঠিক আছে প্ৰদ্যুৎ বৰা ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈকে। পুনৰ মই প্ৰশান্ত ৰাজগড় ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰোঁ। তেখেতে বাৰে বাৰে কিন্তু সেই কথাটোৱে কৈছে যে শিলাদিত্য দেৱৰ মুখত অন্তত আজি শোভা নাপায়, যেতিয়া সংকটটো নিজৰ ওচৰলৈ আহে তাৰ পাছতে নীতি আদৰ্শৰ কথাটো মনত পৰে, কিন্তু আচলতে সেই আগৰ বিজেপি যে নাই সেই কথাটো প্ৰদ্যুৎ বৰা ডাঙৰীয়াও স্বীকাৰ কৰিছে বা ক'ব বিচাৰিছে। বৰা ডাঙৰীয়া ভীতিগ্ৰস্ত হৈছে যে মই কিজানি শিলাদিত্য দেৱক গ্লৰিফাই কৰোঁ, তেওঁক কিজানি খুব আদৰ্শবান মানুহ বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁ। অন্ততঃ সেইটো মোৰ পৰা আশা নকৰাই ভাল। শিলাদিত্য দেৱে প্ৰথম দিনটোৰ পৰাই আচলতে বিজেপিৰ এই চৰকাৰখনৰ বিৰোধিতা কৰি আহিছে, কাৰণ তেওঁ বৰ বিশেষ ক্ষমতাৰ ভাগ পোৱা নাই। এদিন মোক ব্যক্তিগতভাৱে লগ পাওঁতে এইটো কথা মই ৰাজহুৱা কৰিব পাৰোঁ, তেওঁ আন মানুহৰ আগতো কৈছে যে বিজেপি চৰকাৰটো ফেচবুক হোৱাটছআপৰ ওপৰত চলি আছে, ইয়াততো একো চলি থকা নাই, এই কথাটো তেওঁ কৈছে, আন মানুহৰ আগতো কৈছে। এতিয়া কথা হ'ল, মই বৰা ডাঙৰীয়াক এটা কথা মনত পেলাই দিব খোজোঁ, 13 মহীয়া চৰকাৰখন যেতিয়া পতন হোৱাৰ আগমুহূৰ্তত কিন্তু এটা ভোট বিচাৰি বিজেপিয়ে চেষ্টা নকৰা নহয়, সেই কথাটো ভুল হ'ব, ইতিহাসত মানে সেইটো এটা ভুল ব্যাখ্যা কৰা হ'ব। অসমৰ এজন সাংসদক বৰা ডাঙৰীয়াও জানে, মোৰ ধাৰণা গুৱাহাটীতে তেওঁৰ লগত এটা ডিল এষ্টাব্লিছ মানে এটা মীমাংসা কৰিবলৈ চেষ্টা কৰা হৈছিল। আচ্ছা, যথেষ্ট ধনো তেওঁক দিবলৈ চেষ্টা কৰা হৈছিল, হয়তো বাজপেয়ীৰ সন্মতি নাথাকিব পাৰে, কিন্তু চেষ্টা চলাইছিলে। তেওঁ কিন্তু অন্তিম সময়লৈকে সেইটো মানি নললে। তেওঁৰ দলটোৰ একমাত্ৰ সাংসদ আছিল, আৰু তেওঁ পিছলৈ বাৰু দল সলনি কৰিলে, সেইটো বেলেগ কথা, কিন্তু তেওঁ বাজপেয়ীক ভোটটো নিদিলে। তেওঁ দিয়া হ'লে সেই বিজেপি গমখন ৰৈ যায় সেইদিনা। দ্বিতীয় কথাটো হ'ল কি, বৰা ডাঙৰীয়া, মই আচলতে গোটেই বিজেপিৰ ইতিহাসটো মই ক'বলৈ চেষ্টা কৰিছিলোঁ, এই যে বাক্যটো আপোনালোকে কয় বিজেপি যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ, ইটছ নট এ পাৰ্টি উইথ এ ডিফাৰেঞ্চ। ভাৰতীয় গণতন্ত্ৰত সকলোৱে ভাবে যে বিজেপিত হাই কাজিয়া দন খৰিয়াল একো নাই। মই এই ইতিহাসটো এইকাৰণে আনিছিলোঁ যে দৰ্শকসকলে জানক যে বিজেপিৰ হাই কাজিয়াও আছে আৰু হত্যা পৰ্যন্ত হৈছে,
দীনদয়াল উপাধ্যায় হত্যাকেন্দ্ৰিক ঘটনা বহুত ডাঙৰ ঘটনা আজিলৈকে কিন্তু বিজেপিয়ে সেই দাবীটো তোলা নাই যে দীনদয়াল উপাধ্যায়ক কোনে হত্যা কৰিলে এতেকে মই আৰু এটা কথা এইখিনিতে দৰ্শকসকল আৰু বৰা ডাঙৰীয়াকো ক'ব খোজোঁ যে এতিয়া বিজেপিৰ নতুন এটা ৰূপ লৈছে এই ৰূপটো কেনেকুৱা ইয়াত কেইবাটাও শক্তি আছে বিজেপি দলটো এখন মঞ্চ আৰু এই মঞ্চখনত এফালেদি নিয়ন্ত্ৰণ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আনফালেদি এই মঞ্চটোত অৱতীৰ্ণ হৈছে অন্যান্য দলৰ কিছুমান অপৰাধী মানুহ যাৰ কিছুমান গোচৰ ইতিমধ্যে চলি আছে সেই গোচৰবোৰ থকাৰ কাৰণে তেওঁলোক বিজেপিৰ লগত থাকিবলৈ বাধ্য যি মুহূৰ্ততে তেওঁলোক বিজেপি এৰিম বুলি ওলাই যাবলৈ চেষ্টা কৰিব পুনৰ CBI বা আপোনাৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গোচৰবোৰ উলিয়াই পেলাব সেই ভয়তে তেওঁলোক বিজেপিৰ লগত থাকে তেওঁলোক অন্যান্য দলৰ পৰা অহা সেইটো দ্বিতীয় শক্তি তৃতীয় শক্তি হৈছে একাংশ গুজৰাটী বনিয়া এওঁলোকে আসলতে বিজেপিৰ বহুলাংশে এওঁলোকে নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকক আসলতে বিজেপিয়ে সময়ে সময়ে দেশ এৰি পলাই যাবলৈ সুবিধা দিয়ে মই এখন তালিকা আপোনাক ক'ব খোজো আশিষ সুৰেশ ভাই মেহুল চকচি নীৰৱ মোদী নিশান মোদী পুষ্পেশ বৈদ্য আশিষ সানি কালৰা আৰতি কালৰা সঞ্জয় কালৰা বৰ্ষা কালৰা সুধীৰ কালৰা যতীন মেহতা উমেশ পাৰিখ কমলেশ পাৰিখ নীলেশ পাৰিখ বিনয় মিত্তাল একলব্য গাৰ্গ চেতন জয়ন্তীলাল नितिन जयंतीलाल दीप्तिबेन चेतन सबिया सेठ राजीव गोयल अलका गोयल ललित मोदी रितेश जैन हितेश नागरबेंद्र राय पेटेल मयूराबाई पेटेल एंड विजय मालिया এই ললিত মোদী কংগ্ৰেছৰ দিনত পলাই গৈছে বাকি 27 জনে বিজেপি গভৰ্ণমেণ্টৰ দিনত পলাই গৈছে আৰু ইয়াৰ 95% লোকে গুজৰাটী মানুহ আৰু ভালদৰে তদন্ত কৰি মই বুকুত হাত দি ক'ব পাৰোঁ নিৰপেক্ষ তদন্ত কৰিলে ওলাই পৰিব এওঁলোকৰ 80%ৰে বিজেপিৰ গুজৰাট ৰাজ্যিক কমিটিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে এই গুজৰাটী বনিয়া পুৰণা কংগ্ৰেছী অপৰাধৰ লগত জড়িত কংগ্ৰেছী যাৰ গোচৰ পেণ্ডিং আছে তেওঁলোকৰ গোচৰ চলি আছে আৰু ইচ্ছা কৰিলে তেওঁলোকক যিকোনো মুহূৰ্তত জেলত ভৰাব পাৰে সেই এটা শক্তি আৰু তৃতীয় শক্তিটো হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মানুহে কিন্তু ভোট দিয়ে বিজেপি কিন্তু নিয়ন্ত্ৰণ কৰে এই তিনিটা শক্তিয়ে কিন্তু এই তিনিটা RSSক ভোট নিদিয়ে মানুহে ভোট দিয়ে জনসাধাৰণে ভোট দিয়ে বিজেপিক কিন্তু নিয়ন্ত্ৰণ কৰে RSS মানুহে ভোট দিয়ে জাতি মাটি ভেটিত কিন্তু নিয়ন্ত্ৰণ কৰে গুজৰাটী বনিয়াই মানুহে ভোট দিয়ে বিজেপিৰ আপোনাৰ যিবিলাক পুৰণা কৰ্মী যিসকল বলিষ্ঠ নেতা বাজপেয়ী আদৱানী কিন্তু নেতা হয় পুৰণা কংগ্ৰেছী কোনোবা বা অন্যান্য দলৰ পৰা অহা কোনোবা মানুহ গতিকে এই দলটোৱে আগৰ এই যে দ্বিতীয় ঢৌ বুলি যে মই আগতে উল্লেখ কৰিছোঁ এই দ্বিতীয় ঢৌত চলি আছে ইয়াত এদিন 68 চনৰ ঘটনাৰ পুনৰাবৃত্তি হ'ব আৰু এই পুনৰাবৃত্তিটো আৰম্ভ ইতিমধ্যে হৈছে মই শিলাদিত্যদেৱ বা ৰাজেন গোহাঁইৰ দৰে নেতাৰ লগত মই বাজপেয়ী আদৱানীৰ যুক্তিটো তুলনা কৰিবলৈ যোৱা নাই কিন্তু মই কৈছোঁ যে এইটো কিন্তু আৰম্ভ হৈছে আৰু বৰা ডাঙৰীয়াই যিমানে চেষ্টা নকৰক কিয় মোৰ যিমান দূৰ মনত পৰে বৰা ডাঙৰীয়া দলত থাকোঁতে সঞ্জয় যোশীক এক্সপেল কৰা হৈছে মই নাজানো বৰা ডাঙৰীয়া হয়তো তেতিয়া ওলাই আহিব পাৰে কিন্তু সঞ্জয় যোশীক এক্সপেল কৰাৰ নেপথ্যত এটা ডাঙৰ ষড়যন্ত্ৰ জড়িত আছে আৰু তাৰ পিছতে এই গোটেই শক্তিবোৰ উত্থান হৈছে আৰু তাৰ পিছৰ পৰাই বিজেপিৰ দুৱাৰ খিৰিকী চোৰ ডকাইতৰ কাৰণে মুকলি হৈ গৈছে চেহেৰাটোৱে সলনি হৈ গৈছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ বিশ্লেষণ আগবঢ়াইছে এটা সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম বিচাৰিবলৈ চেষ্টা কৰিম সেই মোনা লোৱা ব্যক্তিজন কোন উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ বিধায়ক শিলাদিত্যদেৱৰ পদত্যাগৰ হুংকাৰ সম্পৰ্কে আৰু আনুষংগিক কেতবোৰ প্ৰসংগ উত্থাপিত হৈছে এতিয়া শিলাদিত্যদেৱৰ পক্ষত কোন কোন আছে কোনে কোনে শিলাদিত্যদেৱৰ এই বিস্ফোৰণত সমৰ্থন জনাইছে RP শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি আহিম কিন্তু লগতে শিলাদিত্যদেৱৰ এগৰাকী ঘনিষ্ঠ বন্ধু বিধায়ক আৰু ওচৰৰে এটা সমষ্টি লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আছে আমাৰ লগত শিবু মিশ্ৰই কি ক'ব যাব বিচাৰিছোঁ লামডিঙলৈ আমাৰ লগত আছে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আমি তেওঁৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম দাদা কি ক'ব বিধায়ক শিলাদিত্য
বিজেপি দলৰ পৰা অৱসৰ ল'ব আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি? হোজাই আৰু লামডিং আমাৰ লাগা সমষ্টি, তেখেত মোৰ কলিগ হয়। দলে যিকোনো বিধায়ক যদি পদত্যাগ কৰে এইটো মানে এটা ভাল মেছেজ নাযায়। এইটো তেখেত ব্যক্তিগত সিদ্ধান্ত লৈছে তেখেত পদত্যাগ কৰিম বুলি, যদিও মই ইয়াত ক'ব লাগে একো নাই। তথাপি এজন বিধায়ক হোজা বুলি নহয়, এজন বিধায়ক যদি পদত্যাগ কৰে ভাৰতীয় জনতা পাৰ্টীৰ, এইটো এটা বেয়া মেছেজ, ভাল নালাগাটো স্বাভাৱিক। হয়, তেওঁ কৈছিলে যে তেওঁক ৰাজনীতিক হত্যা কৰাৰ চেষ্টা কৰা হৈছে বা তেওঁ ৰাজনীতিক হত্যাৰ বলি হ'ব, এনেকুৱা আপোনাৰ লগতো এনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেকি? মোৰ ভাবত এতিয়া এনেকুৱা স্থিতি অহা নাই। তেখেত কৈছে কি কৈছে তেখেতৰ নিজা বস্তু এইটো। আমাৰ ভাৰতীয় জনতা পাৰ্টি যোনটো আমাৰ ৰাজ্যিক স্তৰত যিসকল আমাৰ বিষয়সকল আছে, এনেকুৱা পৰিস্থিতি মই দেখা পোৱা নাই এতিয়াও যে ৰাজনৈতিকভাৱে দলীয়ভাৱে আমি হত্যা হ'ম বুলি এইটো আমি এতিয়ালৈকে আমি মানে স্থিতি অহা নাই। হয় দাদা, আৰু এটা কথা যে কা আন্দোলনৰ সময়ত দেখা গৈছে যে বিধায়ক শিলাদিত্য হিন্দু বাঙালীৰ পক্ষত মানে বহুতো চেষ্টা কৰিছিলে কা আন্দোলনৰ সময়ত, আৰু এই তেওঁৰ পদত্যাগত এই মানে তেওঁৰ কিবা ক্ষতি মানে তেওঁ এই আন্দোলনত কিবা প্ৰভাৱ পৰিব নেকি? কা আন্দোলনটো আহিছিল আমাৰ এইটো আমাৰ যে ভাৰতীয় জনতা পাৰ্টিৰ মূল এজেণ্ডা, যে কোনো হিন্দু, কোনো শিখ, বৌদ্ধি, পাৰ্চী তেখেতসকল আমাৰ আফগানিস্তান হওক, পাকিস্তান হোক, বাংলাদেশৰ পৰা অহা সকলো নাগৰিক যেন আমাৰ ভাৰতৰ নাগৰিকত্ব পায়। তাৰ কাৰণে আমাৰ ৰাজ্যিক স্তৰে আমাৰ ৰাজ্যৰ সভাপতি হওক, আমাৰ সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বহু কেইগৰাকী আমাৰ আপাৰ আমাৰ লিডাৰ তেখেতসকল মাত মাতি আহিছে। শিলাদাও মাত মাতিছে, এনেকুৱা নহয় যে শিলাদা অকল মাত মাতিছে। এইটো আমাৰ দলীয় এটা মূল সিদ্ধান্ত আছিল। হয়, বিজেপিৰ ভিতৰত বৰ্তমান বহুত নেতা আছে। কোন নেতা বিজেপিৰ ভিতৰত মানে শিলাদিত্য কোৱা মতে বিজেপিত এতিয়া বহুত নেতা হৈ গ'ল, কাক মানিব? এনেকৈ ইনডিচিপ্লিন বা বিশৃংখল বিজেপিৰ ভিতৰত আপুনি দেখিছে নেকি? ক'ব নোৱাৰোঁ দাদা। আমাৰ ভাৰতীয় জনতা পাৰ্টি 2014, বিফৰ 2016 আমাৰ দলটো সৰু এটা দল আছিল। মানে যেতিয়া আমাৰ সংস্থাটো ডাঙৰ হৈ যায় তেতিয়া অলপ আমাৰ পৰিয়াল যেতিয়া ডাঙৰ হয়, আমাৰ মুৰব্বীসকল আমাৰ আছে, কিন্তু এইটো অৰ্থটো নহয় যে স্পেচিফিক কোনোবা এজন আমাৰ দলটো নিৰ্দেশনা কৰি আছে বুলি মই এইটো কোৱাটো উচিত নহ'ব। ঠিক আছে, এয়া আছিলে এগৰাকী বিধায়ক শিবু মিশ্ৰৰ মন্তব্য। লামডিং সমষ্টিৰ বিধায়ক, বিজেপি বিধায়ক শিবু মিশ্ৰ কেইবাটাও প্ৰসংগ উত্থাপন কৰি গৈছে, ৰাইজে বুজিছে। মই এবাৰ যাব বিচাৰিছোঁ, পুনৰ আৰ পি শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। শৰ্মা ডাঙৰীয়া, এইবাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। বিধায়ক শিলাদিত্য দেৱৰ কেতবোৰ পোনপটীয়া অভিযোগ আছিল, আৰু এটা কথা ৰাইজেও জানিব বিচাৰিছে, এই মোনা লোৱা ব্যক্তি এজনৰ কথা কৈছে। বিজেপিত কোন এয়া ৰাজ্যিক পৰ্যায়ৰ মোনা লোৱা ব্যক্তি? এইগৰাকী ব্যক্তি তেখেতে কৈছে যে গ্ৰুপিজিম কৰিছিল, ক্ষতি কৰিছে। আপোনাকো এই ব্যক্তিগৰাকীয়ে ক্ষতি কৰিছে নেকি? আপুনি চিনি পায় নে নাপায়? মোনা লোৱা ব্যক্তিজন কোন আচলতে ৰাইজে জানিব বিচাৰে। নাই, চিনি শুনক, মোনা লোৱা ব্যক্তিজনক চবেই চিনি পায়। অসমত দিল্লীও চিনি পায়, নাগপুৰেও চিনি পায়। আচ্ছা, নিচিনা নাই। মোনা লোৱা ব্যক্তি আজিৰ পৰা নহয়, বহুত দিনৰ পৰা ষড়যন্ত্ৰ কৰি আহিছে। তেখেতৰ পচন্দ মানুহ ৰাখিব লাগে, আৰু ভিতৰে ভিতৰে অহংকাৰো আছে, বাহিৰত নাথাকে। বাহিৰত মুখ অত্যন্ত মিঠা, চেনি আপুনি খাবলৈ পাব, ভিতৰত কিন্তু পেট বহুত পচা। ষড়যন্ত্ৰ বহুতৰ এগেইনষ্টে কৰিছে, মোৰ এগেইনষ্টে বুলিয়েই নহয়, মোক তো বাদেই দিয়ক। কিন্তু যেতিয়া দৰকাৰ হয়, 2016 চনৰ ইলেকশ্যনৰ মই কথা কৈছোঁ, বিধানসভা ইলেকশ্যনত কোনো মানুহ নাই কাৰ্বি আংলং NCLCত গৈ বা BTADত গৈ, এইবিলাক অলপ ৰিস্কি ঠাই, তাত গৈ কেম্পেইন কৰিবলৈ। তেতিয়া সেই মোনা লোৱা মানুহে মোক কৈছিলে, RP দা আপুনি কাৰ্বি আংলং NCLCত কেম্পেইন কৰি দিব নেকি? অলপ গৈছিলোঁ, ডেমেজ কিডনি লৈ 2013 চনৰ পৰা 14 চনৰ কিডনি কমপ্লিটলি ডেমেজ, 18 চনত মই ট্ৰান্সফাৰ কৰিলোঁ। সেই কিডনি লৈ মই 7 দিন কাৰ্বি আংলং NCLCত আছিলোঁ, গাঁৱে গাঁৱে। কেতিয়াবা নেপালী মানুহ ঘৰত, কেতিয়াবা কাৰ্বি মানুহ ঘৰত থাকি। তাৰ আকৌ ক'লে আপুনি BTADত কৰি দিব নেকি? তাত 8 দিন আছিলোঁ, কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ, বাক্সালৈ। আৰু আকৌ লাষ্টত ফোন কৰিলে, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া যাব বৰপেটা ৰোডলৈ, মিটিংটো অৰ্গেনাইজ কৰি দিব নেকি? 1,20,000 মানুহলৈ অৰ্গেনাইজ কৰি দিছিলোঁ। তেতিয়া ইউজ কৰিছিলে। যেতিয়া পাৱাৰত আহি গ'ল 2016 চনত, চেহেৰাই বদলি গ'ল, ফেশ্বনে বদলি গ'ল, ৰূপ ৰং বদলি গ'ল। সেই মানুহ হ'ল মোনা লোৱা মানুহ। চবেই বাচ্চাই চিনি পায়, কেঁচুৱাই চিনি পায়, চবেই চিনি পায়। কিন্তু আপোনালোকে নামবোৰ নকয়। বিধায়ক শিলাদিত্য দেৱকো সাংবাদিকে সুধিছিল, নাম এতিয়া শুনক,
আজি মিডিয়াত নাম ক'ব গ'লে ডিফেমেশ্যন হ'ব কালি কোনে যাব কোৰ্টত মই নিজে চিনিয়ৰ এডভোকেট নলয় এইটো কিন্তু মনা লোৱা মানুহ চবেই জানিব যে সংগঠনৰ দায়িত্বত আছে আৰু যত ষড়যন্ত্ৰ চক্ৰবিহু ৰচনা হয় বিজেপিত তেখেতে কৰে এতিয়াও আজিৰ তাৰিখতো মোনাখন লয় নে নলয় মোনা আজিও লয় নেকি ঠিক আছে আমিও বিচাৰে মোনা আজিও লৈ ফুৰে নেকি মোনাখন আজিতো স্কৰ্পিঅ' বা আপোনাৰ কি কয় ফৰ্চুনাৰ গাড়ীত ঘূৰি ফুৰে আজিকালি মোনা লয় মতে এক বছৰ পৰা নাই বিজেপি দেখা নাই কিন্তু মোনা লৈ ফুৰিছিল আগতে চিম্পল আচ্ছা ঠিক আছে এতিয়া আৰু এটা কথা কওঁ শিলাদিত্যই বা আমি এলগী হোৱা নাই আজি আপোনাৰ চাওক ত্ৰিদীপ শৰ্মা চিপাঝাৰ 38 বছৰ পৰা আছে ত্যাগ দি আছে তেওঁক এলাগী কৰা হ'ল বেলেগ দলৰ পৰা আনি তাক কেণ্ডিডেট দিয়া হ'ল অথচ সেই ত্ৰিদীপ শৰ্মা আজি প্ৰশান্ত চৰা ইয়াত পল্টনৰ আছে কিমান ছেক্ৰিফাইচ আজি উদয় শংকৰ হাজৰিকা দত্ত লখিমপুৰত নাৰায়ণ গডকৰী এলাগী হৈ গ'ল এই সময়ত সাংসদ আৰু সভাপতি আছিলে গতিকে এইবিলাক পুৰণা মানুহ নালাগে নতুন নতুন মানুহ আনিব আজি মই ধন্যবাদ দিছোঁ প্ৰশান্ত ৰাজগুৰি ডাঙৰীয়াক তেখেতে ভিতৰুৱা কথা স্পষ্টভাৱে ক'লে ৰাইজৰ আগত কি কাৰণত বাহিৰৰ দলৰ পৰা আমাৰ বিজেপি দলত আহিছে মানুহবিলাক কি কাৰণত এটা আছে কালি যদি বিজেপি নাহে পাৱাৰত চাব সব আকৌ বেলেগ দল গুচি যাব এইটো একে অৱস্থা হৈছিল 1977 মই দেখিছিলোঁ যেতিয়া মই লকলে পঢ়ি আছিলোঁ আৰু সংঘ ট্ৰেইনিঙত আছিলোঁ জনতা পাৰ্টি যেতিয়া পাৱাৰ আহিলে সব মানুহ জনতা হৈ গ'ল কংগ্ৰেছ খালী হৈ গ'ল যেতিয়া জনতা পাৰ্টি গৈছিল 1980 আকৌ ইন্দিৰা গান্ধী ডাঙৰীয়ানে আহিলে মেচিভ ভোটত তেতিয়া আকৌ সব গৈ কংগ্ৰেছ হৈ গ'ল গতিকে নীতি আদৰ্শ বেলেগ ক্ষমতা মূল ক্ষমতাত যিয়ে থাকিব সেইসকল লোক পুনৰ সেই দলতে আহিব ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মা ডাঙৰীয়া খুব বিস্ফোৰক আপুনিও কেতবোৰ মন্তব্য আগবঢ়াইছে এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ বিধায়ক শিলাদিত্যদেৱৰ যি হুংকাৰ আৰু বিজেপিৰ ভিতৰ চৰাৰ কেইবাটাও বিস্ফোৰণ ঘটাইছে আৰু সেই সম্পৰ্কে আমি সেইসকল লোকৰ সৈতে কথা পাতিছিলোঁ যে বিজেপিৰ পৰা আঁতৰি গৈছে আৰু কি কি কাৰণত আঁতৰি গৈছে সেই সম্পৰ্কেও জনাই থকা হৈছে কিন্তু সমান্তৰালভাৱে মূল প্ৰশ্ন এইটোৱে যে যিধৰণে হুংকাৰ দিছিল কাইলৈৰ ভিতৰত 14 জুলাই অৰ্থাৎ কাইলৈ সঁচাকৈয়ে শিলাদিত্যদেৱে পদত্যাগ কৰিব নে নকৰে এই প্ৰশ্নটো ৰাইজৰ মাজত আছে উত্তৰ জানিবলৈ মই প্ৰশান্ত ৰাজগুৰি ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰোঁ কি ক'ব আপুনি কি ধৰণে চিন্তা কৰিছে সমগ্ৰ পৰিৱেশটো বিশ্লেষণ কৰি ৰাইজৰ মাজতো সেই প্ৰশ্নটো আছে যে সঁচাকৈয়ে আচলতে শিলাদিত্যদেৱৰ এয়া হুংকাৰ দৰদাম চলাইছে নে সঁচাকৈয়ে কাইলৈ পদত্যাগ কৰিব পাৰে মইতো আৰু শিলাদিত্যদেৱৰ মনৰ কথা ক'ব নোৱাৰিম কিন্তু যিটো মই বুজিছোঁ সেইটো হ'ল শিলাদিত্যদেৱে কাইলৈ পদত্যাগ নকৰে আচ্ছা তেওঁ হয়তো পাৰ্টিত অলপ নিষ্ক্ৰিয় হৈ থকাৰ এটা হুলস্থুলতা কৰি থাকিব কিছুদিন আৰু তেওঁ বিচাৰিব যে মানে কোন মানে মহম্মদ পৰ্বতৰ ওচৰত যাব না পৰ্বত মহম্মদৰ ওচৰত আহিব এইটো টনা আজৰা কিছুদিন চলিব কিন্তু শিলাদিত্যদেৱে যদি নিষ্ক্ৰিয় হয় অথবা পাৰ্টিত লাগিও থাকে যদি পাৰ্টিয়ে যদি তেওঁক নিবিচাৰে বা পাৰ্টিয়ে যদি তেওঁ একাষৰীয়া কৰিবলৈ চেষ্টা সঁচাকৈয়ে কৰিছে যিটো বুজা গৈছে কৰিবলৈ চেষ্টা কৰিবও পাৰে হয়তো কাৰণ সভাপতি ডাঙৰীয়াই ফোন ধৰা নাই বুলিয়ে কৈছে বহুতবাৰ ফোন কৰাৰ পিছত যোৱা দুদিন গতিকে চেষ্টা কৰিব পাৰে যদি সেইটোও হয় তেতিয়াহ'লে এই যে ৰেজিষ্ট্ৰেশ্যনৰ ম্যাদ শেষ হোৱা গাড়ীবিলাকৰ যিটো অৱস্থা হয় সেই ৰাস্তাত চলিবও নোৱাৰে আৰু বিক্ৰীও নহয় কাৰণ 15 বছৰ হৈ গ'ল গাড়ী গতিকে তেনেকুৱা এটা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে শিলাদিত্যদেৱৰ ৰাজনৈতিক জীৱনত কিন্তু কথা কৈছে যে ৰাজনৈতিক হত্যা কৰিব পাৰে কিন্তু যদি তেওঁ পাৰ্টিতে থাকে আৰু নিৰৱচ্ছিন্নভাৱে লাগি থাকে কোনোবা সোণালী কাৰণ ৰাজনীতিটো তেনেকুৱাই কোনোবা এটা মুহূৰ্তত হয়তো তেওঁ সুযোগ পাই যাব আকৌ তেওঁ ইমাৰ্জ কৰিব পাৰে কিন্তু ঘটনাটো হ'ল যে পাৰ্টিয়ে এতিয়া শিলাদিত্যদেৱক একাষৰীয়া কৰিলেও আচলতে দলৰ কোনো ক্ষতি নহয় কিহৰ কাৰণে এই CAA আইনখন আমাৰ কা আইনখন যিহেতু তেওঁলোকে ইতিমধ্যেই গৃহীত কৰি থৈছে 14 লক্ষ হিন্দু বাঙালী লোকে এতিয়া নতুনকৈ নাগৰিকত্ব পাব বিদেশৰ পৰা অহা গতিকে এতিয়া সেই নাগৰিকত্ব যিসকলে পাব সেইটো লৈ পেলাই হিন্দু বাঙালী শিবিৰটো অত্যন্ত উৎসাহী হৈ আছে আৰু তেওঁলোক একেবাৰে বিজেপিৰ নিৰ্ভৰযোগ্য ভোটাৰ গতিকে এতিয়া শিলাদিত্যদেৱক বাদ দি পেলাই যিকোনো এজন দেৱ সেন লগালেও তাত এতিয়া ক্ষতি নাই তাত গতিকে শিলাদিত্যদেৱে তেওঁৰ যদি বাৰ্গেইনটো এই সময়ত কৰিম বুলি ভাবিছে সেইটো তেতিয়াহ'লে ৰাজনৈতিকভাৱে খুব এটা সঠিক পদক্ষেপ তেওঁৰ বাবে নহ'ব বৰঞ্চ তেওঁ যদি পাৰ্টিতে থাকি পেলাই কিবা এটা কৰি থাকে হয়তো এটা সময়ত সুযোগ আহিব পাৰে পিছৰ হয়তো কিবা এটা হ'বগৈ তেওঁৰ প্ৰতি দয়া পৰৱশ হৈ কোনোবাই হয়তো
সহায় কৰিবলৈ আগবাঢ়ি আহিবও পাৰে সেইটো কথা মই নাজানিছোঁ কিন্তু অন্য যদি কিবা ভিতৰুৱা সংঘাত আছে সেইটো একেবাৰে এই আলোচনাৰ সম্পূৰ্ণ বাহিৰত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে মই প্ৰদ্যুৎ বৰা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰ পি শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আলোচনাত অংশগ্ৰহণ কৰাৰ আৰু নিখন দেখে এটা ডাঙৰ আচলতে খবৰ আছিল বাতৰি আছিল কাৰণ বিধায়ক শিলাদিত্য দেৱ দীৰ্ঘদিন ধৰি আচলতে চৰ্চাত থাকে বিতৰ্কত থাকে আৰু কা আন্দোলনৰ সময়ছোৱা যি ধৰণৰ উগ্ৰ মন্তব্য দিছিলে তাৰ পাছতো চৰ্চা প্ৰতিদিনে বাঢ়ি গৈছিলে কিন্তু হঠাৎ এতিয়া সেইগৰাকী শিলাদিত্য দেৱৰে বিস্ফোৰণ 14 জুলাই অৰ্থাৎ কাইলৈ পদত্যাগ কৰিব নে নকৰে অসমৰ ৰাইজে লক্ষ্য ৰাখিব প্ৰশান্ত ৰাজগুৰুৱে ডাঙৰীয়াই কৈছে নিজৰ অভিজ্ঞতাৰ পৰা যে আচলতে তেখেতে হয়তো পদত্যাগ কাইলৈ নকৰিব আমিও দেখা পাম আৰু ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ